এবাৰ বিপদত পৰিল দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মা উচ্চতম ন্যায়ালয়ে ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ উঠাৰ সময়তে সৰ্বোচ্চ ন্যায়ালয়ে নিজৰ ৱেবছাইটত যশৱন্ত ভাৰ্মাৰ বাসগৃহত আধা পুৰা টকাৰ এটা ভিডিঅ' আপলোড কৰিছে একে সময়তে সৰ্বোচ্চ ন্যায়ালয়খনে ন্যায়াধীশ ভাৰ্মাক সাময়িকভাৱে কোনো কাম নিদিয়াৰ নিৰ্দেশনা দিছে ন্যায়ালয় ভাৰ্মাৰ চৰকাৰী বাসগৃহত 14 মাৰ্চত হোৱা সেই অগ্নিকাণ্ডৰ সময়ছোৱাতে টকা উদ্ধাৰ হোৱা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে কৰা আভ্যন্তৰীণ তদন্তৰ প্ৰতিবেদনখনো সৰ্বোচ্চ ন্যায়ালয়খনে শনিবাৰে প্ৰকাশ কৰে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় আৰোৰাই দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উপাধ্যক্ষ দিয়া ভিডিঅ' কেইটাই উচ্চতম ন্যায়ালয়ে ৱেবছাইটত আপলোড কৰিছে আৰু ভিডিঅ'টোত অগ্নি নিৰ্বাপক বাহিনীৰ এজন লোকে মহাত্মা গান্ধীৰ গাত জুই লাগিল মানে মহাত্মা গান্ধীৰ ছবি থকা নোটত জুই লগা বুলি চিঞৰি আধাপুৰা নোট উলিয়াই অনা দেখা গৈছে ঘটনা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায়ে 21 মাৰ্চত ন্যায়াধীশ ভাৰ্মাক চৰকাৰী বাসগৃহত নগদ ধন সন্দৰ্ভত প্ৰশ্ন তুলিছিল ন্যায়াধীশ ভাৰ্মাই অভিযোগ নচ্যাত কৰি তেওঁৰ বাসগৃহত নগদ ধন নাছিল বুলি দাবী কৰি আহিছে লক্ষণীয়ভাৱে উচ্চতম ন্যায়ালয়ে সৰ্বোচ্চ ন্যায়ালয়খনৰ কলেজিয়ামৰ কেইবাগৰাকীও জ্যেষ্ঠ সদস্যৰে আলোচনাৰ অন্তত দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰতিবেদনখন ৰাজহুৱা কৰে बहुत गंभीर है कम से कम मुझे तो ऐसा कभी याद नहीं आता है कि किसी जज के घर पे इस प्रकार का एक आरोप आए जिसमें करोड़ों रुपए कैश में पकड़े और किस हालात में पकड़े गए या उसकी जानकारी मिली है उसमें ये जानकारी जो मिली है वहां उनके घर के एक बाहर जो कमरे में आग लगी फायर ब्रिगेड के लोग आए और वो वीडियोस दिखाते हैं कि जले हुए नोट है करोड़ों के मात्रा में अब उसके तुरंत बाद चीफ जस्टिस साहब जो देश के हैं जस्टिस संजीव खन्ना और कलिजियम के बाकी जो वरिष्ठ न्यायाधीश हैं जस्टिस गवाई जस्टिस सूर्यकांत जस्टिस ओक जस्टिस विक्रमनाथ उन्होंने दिल्ली के मुख्य न्यायाधीश जस्टिस उपाध्याय से कहा कि एक इंक्वायरी करे कम से कम प्रश्न जवाब ढूंढिए इसके लिए तो वो इंक्वायरी रिपोर्ट जो मीडिया में जानकारी मिली है उसमें 2-3 सवाल पूछे गए भाई ये इस पैसे के बारे में आपका क्या कहना है क्योंकि उसके बाद जब हाईकोर्ट की तरफ से लोग उस घर में गए थे तो वहां कुछ दिखा नहीं तो पहले वीडियो दिखा रहे हैं कि वहां जले हुए नोट हैं दूसरे जानकारी जो आई है मीडिया में वहां साफ हो गया तो अगर साफ हुआ है तो किसने हटाया क्या है ये गंभीर सवाल है तो अब सुप्रीम कोर्ट ने एक इंक्वायरी कमेटी बनाई है जिसमें 2 मुख्य न्यायाधीश पंजाब और हरियाणा के जस्टिस शील नागू और हिमाचल प्रदेश हाई कोर्ट के जस्टिस संधावालिया और साथ में कर्नाटका हाई कोर्ट के जस्टिस अनु शिवरामन वो इसकी पूरी जानकारी लेंगे लेकिन बड़ा प्रश्न ये है कि इस प्रकार का कुछ भी आरोप एक न्यायाधीश के सामने के ऊपर आए एक जज के सामने कि उनके घर में करोड़ों रुपए बरामद हो और जल रहे हैं तो इसका जवाब तो निकलना चाहिए और सत्य निकलना चाहिए क्योंकि इसके बहुत गंभीर परिणाम होते हैं जो हमारी न्यायपालिका पे लेकिन साथ साथ इस बात का कहना भी उतना ही महत्वपूर्ण है एक व्यक्ति चाहे किसी भी वर्ग के हों चाहे वो राजनीति में हो किसी व्यवस्था में काम करते हो या कानूनी प्रक्रिया में काम करते हो उनकी वजह से पूरे सिस्टम को बदनाम नहीं करना चाहिए মৰিগাঁও তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি অন্তিমটো দিন আৰু মৰিগাঁও ওজাৰী জেৱন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰৰ পৰা বৰনীল শোভাযাত্ৰাৰে আজি আৰম্ভ হ'ব অন্তিম দিনাৰ কাৰ্যসূচী এই শোভাযাত্ৰা শুভ উদ্বোধন কৰিব অভিনেত্ৰী আইমি বৰুৱাই আৰু লগত উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী লগতে উপস্থিত থাকিব সংগীত শিল্পী বিদ্যাসাগৰ সীমান্ত শেখৰকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি আজি অধিৱেশনৰ অন্তিম দিনা মুকলি সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 1000 শিল্পীয়ে মুখ্যমন্ত্ৰীৰ আগত পৰিবেশন কৰিব বতৰ নৃত্য আৰু ইফালে 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ কেন্দ্ৰীয় অধিৱেশন এই মুহূৰ্তত আমি পুনে লৈ গৈছো আপোনালোকক এই অধিৱেশনস্থলীলৈ উপস্থিত আছে আমাৰ তাত সতীৰ্থ অসীম দত্ত আপোনাৰ ওচৰলৈ আহিছো আজি বৰনীল শোভাযাত্ৰা আছে আৰু কাৰ্যসূচী সেই ধৰণেৰে আৰম্ভ হ'ব অন্তিম দিনাৰ
নিশ্চয় চাওক মৰিগাঁৱৰ এতিয়া চৌদিশে তিৱা জনগোষ্ঠীৰ যি ত্ৰিবাৰ্ষিক অধিৱেশন সাহিত্য সভাৰ সেই অধিৱেশনৰ বাবে যি ৰঙীন যি পৰিৱেশ সেই পৰিৱেশে এই মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই ঔজাৰী সমন্বয় যি মিলন ক্ষেত্ৰ সেই মিলন ক্ষেত্ৰত মই মুহূৰ্তত আছো আৰু চাৰিওফালে দেখিবলৈ পোৱা গৈছে ভিন্ন ৰঙীন তিৱা জনগোষ্ঠীৰ যি সাজপাৰ সেই সাজপাৰ পৰিধান কৰি প্ৰতিগৰাকী লোকে ওলাই আহিছে আৰু প্ৰতিগৰাকী লোকৰ মাজতে অনাবিল যি আনন্দ সেই আনন্দৰে দৃশ্য পৰিলক্ষিত হৈছে আৰু গীতাশ্ৰী যিহেতু আজি মৰিগাঁও তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ কেন্দ্ৰীয় এই যি অধিৱেশন এই অধিৱেশনৰ আজি অন্তিমটো দিন গতিকে কেইটামান মুহূৰ্তৰ পিছতে বৰ্ণিল বিভিন্ন কাৰ্যসূচী আৰম্ভ হ'ব আৰু তাৰ সমান্তৰালভাৱে যেমন চন্দ্ৰ বৰদলৈ এই সমন্বয় ক্ষেত্ৰত কেইটামান মুহূৰ্তৰ পিছত যি বৰ্ণিল যি শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ কাৰ্যসূচীৰে আজিৰ অন্তিমটো যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ কৰা পৰিলক্ষিত হ'ব আৰু এই শোভাযাত্ৰা উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী বোলছবি অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই লগতে উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা সাংসদ আৰু বিদ্যাসাগৰ সীমান্ত শেখৰ আদিকে ধৰি কেইবাগৰাকীও ব্যক্তি আৰু মুকলি সভাত যেহেতু ৪:৪ বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই স্থানত উপস্থিত হ'ব আৰু মুকলি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি মুকলি সভা উদ্বোধন কৰিব আৰু তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হোৱাৰ পিছতেই মুঠ ১০০০ গৰাকী তিৱা শিল্পীয়ে মন্ত্ৰীগৰাকী বা মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত পৰিৱেশন কৰিব বৰতৰ নৃত্য গতিকে তাৰ প্ৰাক্ষণতেই যিহেতু যি বৰ্ণিল যি পৰিৱেশ এক ৰঙীন যি পৰিৱেশ সেই পৰিৱেশে এই মুহূৰ্তত এই ক্ষেত্ৰত আচলতে পৰিলক্ষিত হৈছে আৰু বিভিন্ন সৈতে মই কথা পাতিব বিচাৰিম আপোনাৰ ওচৰলৈ আহিছো যিহেতু তিৱা সাহিত্য সভাৰ আজিৰ অন্তিমটো দিন কি ক'ব বিচাৰিব এক ৰঙীন পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে চাৰিওফালে কি ক'ব হয় আমাৰ তিৱা সাহিত্য সভা জন্ম হৈছে 1981 চনত গতিকে এই 1981 চনৰ পৰা তিৱা সাহিত্য সভাই তিৱা জাতিৰ ভাষা কৃষ্টি সংস্কৃতি উন্নয়ন কৰি জাতিটোক এটা বৈশিষ্ট্যপূৰ্ণ জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা চলাই আহিছে আজি ঔজাৰী যেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশন অনুষ্ঠিত হৈছে এই ত্ৰয়োদশ অধিৱেশনৰ আজি তৃতীয় দিন আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়া কাৰ্যসূচীৰে আমি তিৱা সাহিত্য সভাই অধিৱেশন অনুষ্ঠিত কৰিছোঁ এই অধিৱেশনৰ আজি অন্তিম দিন আজি শোভাযাত্ৰাৰে সৈতে আজি কাৰ্যসূচী আৰম্ভ হ'ব আৰু আমাৰ ইয়াৰ আগৰ যিকেইটা দিন পাৰ হৈছে ইয়াৰ ভিতৰত আমাৰ অতি গুৰুত্বপূৰ্ণ আলোচনা কেইটামান হৈ গৈছে সেয়া হ'ল মহিলা আমাৰ তিৱা জাতিৰ যিবোৰ সাজপাৰ এই সম্পৰ্কীয় আৰু আমাৰ তিৱা ভাষাটোক কেনেকৈ উন্নয়ন সাধিব পৰা যাব এই সম্পৰ্কীয় যুৱ প্ৰজন্মৰ কি দায়িত্ব হ'ব এনেধৰণৰ কথা আলোচনা হৈছে আৰু সাহিত্য সভাই জাতিটোৰ ভাষাক উন্নয়নৰ দিশত আগুৱাই নিবৰ কাৰণে যিহেতু সাহিত্য সৃষ্টিৰ বিশেষ প্ৰয়োজন আছে সেইকাৰণে ইয়াৰ আগৰ সাহিত্য সভাসকলে যিবোৰ কিতাপ ছপা কৰিছিল বা প্ৰণয়ন কৰিছিল তাৰ আঁত ৰাখি বা যিটো গতি সেইটো ৰক্ষা কৰি আমাৰ কাৰ্যকালতো আমি এইবাৰ 18খন গ্ৰন্থ ছপা কৰি প্ৰণয়ন কৰি উলিয়াইছোঁ ইয়াৰ ভিতৰত আটাইতকৈ মূল্যৱান গ্ৰন্থ হ'ল 2খন আমাৰ অভিধান এখন আমি তিৱা সাহিত্য সভাই নিজে প্ৰণয়ন কৰিছোঁ সেইখন হ'ল তিৱা অসমীয়া ইংৰাজী আৰু দ্বিতীয় এখন তিৱা অভিধান প্ৰণয়ন কৰিছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ EM ডি কুইফিং মাছলাই তেখেতে ইংৰাজী তিৱা ইংৰাজী অসমীয়া এই দুইখন অতি মূল্যৱান গ্ৰন্থ ইয়াৰ বাহিৰেও আমাৰ গল্প প্ৰবন্ধ কবিতা ব্যাকৰণ তাৰ বাহিৰেও ভাষা শিকিব পৰা কিতাপ আৰু অনুবাদ সাহিত্যৰ ওপৰতো আমি যথেষ্ট গুৰুত্ব দিছোঁ কাৰণ অনুবাদ সাহিত্যইহে আমাৰ ভাষা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব মুঠতে যদি আমি তিৱা জাতীয় কৃষ্টি সংস্কৃতিক প্ৰতিফলন কৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ অসীম আমি পৰৱৰ্তী সময়ছোৱাত আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনা কি আছে ইতিমধ্যে এটা চমু আভাস দাঙি ধৰিছে ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ